নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে খৰব হৈছে সাংসদ গৌৰৱ গগৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক এবাৰ প্ৰত্যাহ্বান জনাইছে গৌৰৱ গগৈয়ে আৰু তেওঁ কৈছে যে কংগ্ৰেছৰ চৰকাৰ আহিলেই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্ত কৰা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে যি কাম কৰিছে তাৰ সকলো তদন্ত কৰা হ'ব অসমৰ ৰাইজে এতিয়া ৰাজনৈতিকভাৱে সচেতন আৰু সক্ৰিয় হৈছে অসমৰ ৰাইজক এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণে তেওঁলোকক বিপৰ্যস্ত কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে আৰু তাৰ লগতে তেওঁ কৈছে যে নতুন চৰকাৰ যেতিয়া গঠন হ'ব কংগ্ৰেছৰ নতুন চৰকাৰ গঠন হোৱাৰ লগে লগে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিষয়ে সকলো পৰীক্ষা কৰা হ'ব বুলি কৈছে এই মুহূৰ্তত আমি জনাম সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে আক্ৰমণাত্মক সাংসদ গৌৰৱ গগৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে এবাৰ আক্ৰমণাত্মক ৰূপক দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈ অসমৰ মানুহ ৰাজনৈতিকভাৱে যথেষ্ট সচেতন আৰু সক্ৰিয় হৈছে বুলিও তেওঁ উল্লেখ কৰিছে আৰু তাৰ লগতে তেওঁ কৈছে অসমৰ ৰাইজে জানে মুখ্যমন্ত্ৰীয়ে নিজৰ গাদী বচাবৰ বাবে এতিয়া অসমত বিভেদৰ সৃষ্টি কৰিছে মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিলেও অসমৰ মানুহ এতিয়া বিভাজিত নহয় বুলি তেওঁ উল্লেখ কৰিছে অসমৰ বাস্তৱ সমস্যা সমাধানৰ বাবে কংগ্ৰেছ দলে সদায় কাম কৰি যাব বুলি তেওঁ উল্লেখ কৰিছে আমি জনাইছো এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে সাংসদ গৌৰৱ গগৈ আৰু গৌৰৱ গগৈয়ে উল্লেখ কৰিছে যে এতিয়া অসমৰ ৰাইজ যথেষ্ট সক্ৰিয় হৈছে অসমৰ ৰাইজ এতিয়া যথেষ্ট সচেতন হৈছে তেওঁলোকে জানে কোনে কেনে ধৰণে এতিয়া কাম কৰিছে কোনে কাৰ ভালৰ বাবে কাম কৰিছে কোনে কাৰ বেয়াৰ বাবে কাম কৰিছে তাৰ লগতে তেওঁ উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া অসমৰ ৰাইজক আৰু ভালৰি লগাব নোৱাৰে বুলি তেওঁ উল্লেখ কৰিছে তেওঁ কৈছে অসমৰ ৰাইজে এতিয়া কেৱল মাত্ৰ নিজৰ গাদীখন বচাবৰ বাবে তেওঁ এনে ধৰণৰ বিভেদৰ সৃষ্টি কৰিছে আৰু এই বিভেদ তথা অসমখনক আমি বিভক্ত হ'বলৈ নিদিও মুখ্যমন্ত্ৰীয়ে হাজাৰ চেষ্টা কৰিলেও এতিয়া অসমৰ মানুহ বিভাজিত নহয় অসমৰ বাস্তৱ সমস্যাসমূহ সমাধানৰ বাবে কংগ্ৰেছ দল আছিলে আৰু সদায় থাকিব তেওঁলোকে আৰু কংগ্ৰেছ দলে সদায় কাম কৰি যাব বিজেপিয়ে যিবোৰ কথা কৈ আছে সেইবোৰ কথা এতিয়া পুৰণি হ'ল বিজেপি এনে ধৰণৰ কথা বহু আগৰে পৰাই অসমৰ ৰাইজক কৈছে আৰু অসমৰ ৰাইজে এতিয়া সেই কথাবোৰ শুনি সকলো কথা বুজি পোৱা হ'ল যে মুখ্যমন্ত্ৰীয়ে নিজৰ গাদী বচাবৰ বাবে এনে ধৰণৰ বিভেদৰ সৃষ্টি কৰিছে অসমত আৰু যেতিয়াই বিধানসভা নিৰ্বাচনৰ পিছত 2026ৰ বিধানসভা নিৰ্বাচনৰ পিছত যেতিয়া কংগ্ৰেছৰ নতুন চৰকাৰ গঠন হ'ব তেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে তদন্ত কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰিছে এই মুহূৰ্তত আমাৰ হাতত সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয় আৰু সচেতন আৰু তেওঁলোকে গম পাই গৈছে যে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ নিজৰ গাদী বচাবলৈ আমাক বিভাজিত কৰিবলৈ বিচাৰিছে অসমৰ মানুহ যোৱা লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এনেদৰে বহুত অপপ্ৰচাৰ শুনিলে সমগ্ৰ ভাৰতৰ ভিতৰত মোদী ডাঙৰীয়া মংগলসূত্ৰ আৰু কংগ্ৰেছৰ মেনিফেষ্টো লৈ বহুত বিভাজনকাৰী কথাবোৰ ক'লে কিন্তু ভাৰতৰ জনসাধাৰণ চব বুজি পায় আৰু অসমৰ জনসাধাৰণ চব বুজি পায় তো মুখ্যমন্ত্ৰী আপ্ৰাণ চেষ্টা কৰিলেও অসমৰ মানুহ বিভাজিত নহয় অসমৰ মানুহ একত্ৰিত অসমৰ মানুহ ৰাজনৈতিকভাৱে সচেতন আৰু অসমৰ বাস্তৱ সমস্যা সমাধান কৰিবলৈ কংগ্ৰেছ দল কাম কৰি যাব আসলে 26ক লৈ চকি নাথাকিব বুলি ধৰি লৈছে নেকি হিমন্ত বিশ্ব সেইটো চাওক আপোনালোকে নিজে গম পাই গৈছে সাংবাদিকসকল ৰাইজ সকলোৱে গম পাই গৈছে মুখ্যমন্ত্ৰী যি ধৰে কথাবোৰ কৈ আছে অসম মানুহ তেনেদৰে কথাবোৰ কোৱা নাই অসম মানুহ একত্ৰিত থাকিবলৈ বিচাৰে অসমীয়া মানুহ আজি স্মাৰ্ট মিটাৰ বিৰুদ্ধে মাত মাতিছে অসমীয়া যুৱকসকল সংস্থাপন বিচাৰে অসমৰ আমাৰ ল'ৰা ছোৱালী আজি ভাল শিক্ষা অনুষ্ঠান বিচাৰে আৰু মুখ্যমন্ত্ৰী এই ধৰণৰ কথাবোৰ আমি কিমান আৰু শুনি থাকিম বিজেপি একেখিনি কথাই পুৰণা কথাবোৰ একোতো নতুন কথা কোৱা নাই কিবা নতুন কথা কৈছে নেকি অসমৰ মানুহ এনে ধৰণৰ কথা আগৰ পৰাই মানে শুনি আহিছে 2014 চনৰ পৰা শুনি আহিছে 10 বছৰ এনে ধৰণৰ কাম বিজেপিক যথেষ্ট লাভ প্ৰদান কৰিলে আৰু লাভ নিদিয়ে এইবোৰ সব মানে ফাটাৰ ৰেকৰ্ড ফাটা কেছেটৰ দৰে এইবোৰ সব এতিয়া আগৰ দৰে সুৰ আছে না কিবা প্ৰভাৱ অসমৰ মানুহৰ মনৰ ওপৰত পেলাব অসমৰ মানুহ সব বুজি পায় আৰু আমি বাস্তৱ
তেওঁলোকৰ আশা তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ আমি নতুন এটা প্ৰগতিশীল অসম আমি অহা বিধানসভা নিৰ্বাচনৰ পিছত গঢ়ি তুলিম চাওক ভূপেন বৰা ডাঙৰীয়া আমাৰ এই সময়ত নিজে কৈছে যে আমাৰ চৰকাৰ আহিলে SIT হ'ব এই মই যি SIT হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সম্পত্তিৰ ওপৰত তদন্ত কৰিব মই ভাবোঁ অলপ সেই ধৰণৰ কথাৰ পৰাও আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শংকিত হৈছে মাত্ৰ নিজৰ গাদী বচাবলৈ নহয় ভৱিষ্যত সেই SIT ভূপেন বৰা ডাঙৰীয়া SIT পৰা নিজকে বচাবলৈ আমাক বিভাজিত কৰিবলৈ বিচাৰিছে আমাৰ লোকৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ বিচাৰিছে তো বাকী দলীয় কথা মই বাহিৰত কেতিয়াও নকওঁ আৰু দলৰ নেতৃত্বক সদায় কৈ আহিছোঁ যে আমাৰ এটাহে লক্ষ্য যে আহাবাৰ বিধানসভাত নিৰ্বাচনত অহংকাৰ মুক্ত অসম আমি ৰাইজক দিবলৈ বিচাৰিছোঁ